আপুনি কেতিয়াবা ভাবিছেনে যে গুৱাহাটীৰ মাজমজিয়াতে এনে এখন ঠাই গঢ়ি উঠিব য'ত খোজ কাঢ়িলে আপোনাৰ মনত পৰি যাব ইউৰোপৰ কোনো সৌন্দৰ্যৰে ভৰপূৰ নদীৰ পাৰৰ কথা। মই কোনো বিদেশৰ কথা কোৱা নাই, মই কৈছোঁ আমাৰ গুৱাহাটীৰ উজান বজাৰত নতুনকৈ নিৰ্মাণ হোৱা প্ৰায় ৩২৭ কোটি টকীয়া ঐতিহাসিক প্ৰকল্প সত্ৰীয়াধিকা শান্তি উদ্যান অৰ্থাৎ ব্ৰহ্মপুত্ৰ ৰিভাৰফ্ৰণ্ট পাৰ্কৰ কথা। এইখন এখন পাৰ্কেই নহয়, এয়া হৈছে অসমীয়া সংস্কৃতি আৰু আধুনিকতাৰ এক অপূৰ্ব সংমিশ্ৰণ। আজিৰ এই বিশেষ ভিডিঅ'টোত মই আপোনালোকক 1.2 কিলোমিটাৰ দীঘল সুন্দৰ পাৰ্কখনৰ চুকে কোণে লৈ যাম। ইয়াৰ থলুৱা সংস্কৃতিৰ লগত খাপ খুৱাই বনোৱা 7খন সাংস্কৃতিক তোৰণ, গ্লাছ ব্ৰিজ, শিশুসকলৰ বাবে থকা বিশেষ ছাউণ্ড জ'ন, প্লে জ'ন, ফ্ৰেগ্ৰেন্স গাৰ্ডেন আৰু ইয়াৰ পৰা দেখা পোৱা ব্ৰহ্মপুত্ৰৰ বুকুতে অৱস্থিত পৃথিৱীৰ আটাইতকৈ সৰু নদীদ্বীপ উমানন্দৰ নৈসৰ্গিক দৃশ্য, ওচৰেদি চলি থকা সৰু বৰ জাহাজবোৰ, একেলগে সকলোবোৰ দেখুৱাম। চ' ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণকৈ চাব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক আৰু কমেণ্ট কৰি জনাব। চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। হেল্ল' ফ্ৰেণ্ডছ, মই পাৰ্থ আৰু মই জিলমিল। আজি আমি আহিছোঁ গুৱাহাটীৰ উজান বজাৰত থকা সতীৰাধিকা শান্তি উদ্যানলৈ। উদ্যানখন গুৱাহাটীৰ উজান বজাৰ অঞ্চলতে, ঠিক প্লেনেটেৰিয়ামটো পাৰ হৈ অলপ আগলৈ ব্ৰহ্মপুত্ৰ নদীৰ পাৰতে ই অৱস্থিত। সাধাৰণতে এই উদ্যানখন নিতৌ ৰাতিপুৱা 8 বজাৰ পৰা নিশা 8 বজালৈ খোলা থাকে। আটাইতকৈ ভাল কথাটো হ'ল বৰ্তমান ইয়াৰ প্ৰৱেশ বিনামূলীয়া। আপুনি 1 নম্বৰ গেটৰ কাষত থকা কাউণ্টাৰলৈ গৈ নিজৰ নাম আৰু ফোন নাম্বাৰটো দি এটা পাছ লৈ ল'ব পাৰিব। গেটেদি সোমাই আহিয়ে মনোমোহা পৰিৱেশ আমি প্ৰত্যক্ষ কৰিছোঁ। ইফালে এইটো উমানন্দ, এইবোৰ সৰু সৰু জাহাজ, কি ধুনীয়া জেগা। সঁচাকৈয়ে যেন কোৱা বাহিৰা জেগাত আমি ঘূৰি ফুৰিছোঁ তেনেকুৱা লাগিছে। এইফালে এয়া হৈছে ছাউণ্ড প্লে গাৰ্ডেন। এটা ল'ৰা ছোৱালীবিলাকে আহি খেলি খুব ভাল পায়। এইটো কিবা ড্ৰামৰ নিচিনা বস্তু, এটা সৰু ডাঙৰে খুব উপভোগ কৰে। এতিয়া আমি গৈ আছোঁ চিলড্ৰেনছ প্লে এৰিয়ালৈ। ইয়াতে শিশুসকলৰ বিভিন্ন ধৰণৰ খেলা ধূলা সামগ্ৰীবিলাক আছে। চ' শিশুসকলে সেইকাৰণে ইয়াতে আহি খুব ভাল পায়। কি ফূৰ্তি! এটা বস্তু বেছি ভাল লাগিছে, ইয়াতে শিশুসকল পিছলি নাযাবৰ কাৰণে তলৰ এই ফ্ল'ৰখিনি কিবা মেট ইউজ কৰিছে, বৰ ধুনীয়া ৰবৰৰ দৰে। এই এৰিয়াটো যে যথেষ্ট ডাঙৰ, সেইকাৰণে ঘূৰি ফুৰিবৰ কাৰণে ইয়াতে বেটাৰী ৰিক্সাৰো সুবিধা আছে। এইবিলাক বেটাৰী গাড়ী ইয়াতে জমা কৰি থৈছে। এতিয়াও চলাচল কৰিব দিয়া নাই যদিও ইয়াৰ সুবিধাটো কৰি থৈ দিছে। ইফালে এইটো ৱাছৰুম। এইখন ইয়াতে হৈছে ফ্ৰেগ্ৰেন্স গাৰ্ডেন। ইয়াতে ধুনীয়া ধুনীয়া ফুল আছে, ইয়াত গুটি মালতী ফুল আৰু বেলেগ বেলেগ ধৰণৰ ফুলবিলাক আছে। লগতে গোলাপ আছে, বগা, ৰঙা, গুলপীয়া, বিভিন্ন ধৰণৰ ফুল।
এইটো এটা এক্সিট পইণ্ট আচলতে এই গেটবোৰ ইমান ধুনীয়াকৈ বনাইছে বহুত ধুনীয়া লাগিছে এই সুন্দৰ উদ্যানখনত প্ৰৱেশ কৰিব মুঠ 7খন আকৰ্ষণীয় থিম গেট আছে যিয়ে উত্তৰ পূৰ্বাঞ্চলৰ 7 ভনী অৰ্থাৎ 7খন ৰাজ্যৰ স্বকীয় সংস্কৃতিক প্ৰতিফলন কৰে বৰ্তমান দৰ্শনাৰ্থীৰ ভিৰ নিয়ন্ত্ৰণৰ বাবে সহজ প্ৰৱেশৰ বাবে 1, 5 আৰু 7 নম্বৰ গেটকেইখনে মুকলি কৰি ৰখা হৈছে প্ৰতিখন গেটৰ ডিজাইন ইমান ধুনীয়া যে সোমাওঁতেই আপোনাৰ মন ভৰি পৰিব এই পাৰ্কখনত বহি লৈ সুন্দৰ ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য উপভোগ কৰিব বহুত সুবিধা বহুত ভাল বিয়লি সূৰ্যাস্তৰ সময়ত যেতিয়া ৰঙা বেলিটো লাহে লাহে ব্ৰহ্মপুত্ৰৰ বুকুত ডুব দিয়ে তেতিয়া এই উদ্যানখনৰ পৰা দেখা পোৱা পৃথিৱীৰ আটাইতকৈ সৰু নদীদ্বীপ উমানন্দৰ দৃশ্যই চকু জোৰ পেলাই দিয়ে নৈৰ বুকুত জিলিকি উঠা উমানন্দৰ সেই মায়াময় ৰূপটো কেমেৰাত বন্দী কৰিবলৈ সকলোৰে হেতা ওপৰা লাগে কেৱল সিমানেই নহয় শান্ত ব্ৰহ্মপুত্ৰৰ বুকু ফালি যেতিয়া সৰু বৰ জাহাজ আৰু ফেৰীবোৰ ইপাৰৰ পৰা সিপাৰ হৈ চলাচল কৰে তেতিয়া দৃশ্যটো চাই আৰু বেছি মজা লাগে সন্ধিয়া নামি অহাৰ সময়ত পোহৰেৰে আলোকিত এই জাহাজবোৰ পানীত উপঙি থকা একোটা সপোন যেন লাগে নদীৰ মৃদু বতাহজাকৰ সৈতে লুইতৰ বুকুত জাহাজ চলাচল কৰা এই দৃশ্যবোৰ উপভোগ কৰিব আপোনাৰ মন নাযায়নে এই পাৰ্কখনত এখন সুন্দৰ হেল্থ পাৰ্ক আছে অৰ্থাৎ অপেন এয়াৰ জিম ইয়াত বিভিন্ন ধৰণৰ ব্যায়াম কৰা সঁজুলি স্থাপন কৰা হৈছে য'ত নদীৰ মুকলি বতাহজাক লৈ আপুনি নিজকে ফিট ৰাখিব পাৰিব লগতে ইয়াৰ 15 মিটাৰ বহল ৱাকিং আৰু চাইক্লিং ট্ৰেকে মৰ্ণিং ৱাক কৰা লোকসকলৰ বাবে এক নতুন অভিজ্ঞতা প্ৰদান কৰিছে উদ্যানখনৰ ভিতৰত আধুনিক কেফেটেৰিয়া আৰু খাদ্যৰ ষ্টল আছে য'ত আপুনি চাহ কফিৰ কাপত সোহা মাৰি ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য উপভোগ কৰিব পাৰিব চাফ চিকুণৰ প্ৰতি লক্ষ্য ৰাখি বাহিৰা খোৱা বস্তু লৈ ভিতৰত প্ৰৱেশ কৰিব নিদিয়ে আচলতে ব্ৰহ্মপুত্ৰ পাৰটো চাফ চিকুণকৈ ৰখাটো আমাৰ সকলোৰে দায়িত্ব এইখন হৈছে গ্লাছৰ ব্ৰিজখন ইয়াতে গৈয়ে ভয় লাগে তলৰ ফালে চোৱাচোন আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল সন্ধিয়া সময়ত এই পাৰ্কখন এক বেলেগ ৰূপত জিলিকি উঠে যেতিয়া ৰঙীন নিয়ন লাইটবোৰ জ্বলি উঠে তেতিয়া সমগ্ৰ পৰিৱেশটো একেবাৰে মায়াময় হৈ পৰে সন্ধিয়া মৃদু বতাহ আৰু লাইটিং ইমান মনোমোহা আপোনাৰ গোটেই দিনটোৰ ভাগৰ পলকতে দূৰ কৰি পেলায় সেইবাবে সন্ধিয়াৰ সময়ছোৱাত ইয়াত আটাইতকৈ বেছি ভিৰ দেখা যায় আজিৰ ভিডিঅ'টোত আমি গোটেই পাৰ্কখন এবাৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ ভিডিঅ'টো চাই বাৰু কেনেকুৱা লাগিল কমেণ্ট কৰি জনাবচোন ভাল পালে বন্ধু বান্ধৱী আৰু পৰিয়ালৰ লোকৰ সৈতে শ্বেয়াৰ কৰি দিব যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আকৌ এটা নতুন ইনফৰ্মেটিভ ভিডিঅ' লৈ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিলোঁ বাই